ৰাজ্যবাসীৰ ওচৰত আকৌ লজ্জানত হল শিক্ষক সমাজ। তিনিচুকীয়াৰ বৰুৱাহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ নিকৃষ্ট কাণ্ড। বিদ্যালয়ৰ ছাত্ৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে। বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি, উপস্থিত আৰক্ষী। তিনিচুকীয়াৰ বৰুৱাহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহ শিক্ষকৰ অপকৰ্মক লৈ শনিবাৰ উত্তাল হল বিদ্যালয়খনৰ চৌহদ। বিদ্যালয়খনৰ সহ শিক্ষক এগৰাকী ভৈৰৱ ৰাজখোৱাৰ বিৰুদ্ধে ছাত্ৰীৰ লগতে অভিভাৱকে উত্থাপন কৰিছে পাঠদানৰ মাজতে যৌন উৎপীড়ন চলোৱাৰ অভিযোগ। অভিযোগ অনুসৰি পঞ্চম শ্ৰেণীৰ কেইবাগৰাকীও ছাত্ৰীক পাঠদানৰ মাজতে শৰীৰৰ গোপন অংগত স্পৰ্শ কৰি আহিছে শিক্ষকগৰাকীয়ে। জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা শিক্ষকগৰাকীয়ে ছাত্ৰীকেইগৰাকীক বিভিন্ন প্ৰলোভন দি এইদৰে নিৰ্যাতন চলাই আহিছে। এগৰাকী ভুক্তভোগী ছাত্ৰীৰ পিতৃ মাতৃক এই কথা অৱগত কৰাৰ পাছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। শিক্ষাগুৰু হিচাপে ৰাইজে বা ছাত্ৰ ছাত্ৰীয়ে যিটো মানে সন্মান জনায়, এই সন্মান আপুনি অনিষ্ট কৰিছে। দূৰত থাককচোন, দূৰত থাকক, দূৰত থাকক, আপোনালোকে দূৰত থাকক। আপোনালোকে লৈ যাব বিচাৰিছে নেকি? তেনেহ'লে ৰখক, চাইডত থাকক, চাইডত থাকক, লৈ যাম ন। আমি পুলিচে শাস্তি দিম বুলি কৈছো না। আপোনালোকে এজাহাৰ দিলে আইন আছে নহয়, আইনতে আইন থাকিলে মানে নহয়। আমাৰ ইমান সৰু, মোৰ ছোৱালীজনী গাভৰুৱে হোৱা নাই, গাভৰু হোৱাই নাই। ধৰিব কেইবাগৰাকীও ছাত্ৰীক শিক্ষকগৰাকীয়ে অশ্লীল ইংগিত দিয়াৰো অভিযোগ উত্থাপন হৈছে। এইগৰাকী শিক্ষকৰ কৰ্মকাণ্ডৰ কথা অভিভাৱকসকলে কেইবাবাৰো বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু মেনেজিং কমিটিক অৱগত কৰিছিল যদিও বিষয়টোত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। সবিশেষ শুনক এইগৰাকী অভিভাৱকৰ মুখেৰেই। কিমান দিনৰ পৰা কৰে ঘৰৰ পৰা কৰি থাকে এনেকে? ছোৱালীজনীকে ঘৰত নকয়, পইচা দিয়ে সিহঁতক, মোবাইলতে চাবলৈ ওচৰলে মাতি আনে, বুকুত ধৰে, সেইবিলাক কৰে সিহঁতি মাষ্টৰে। পইচা চাই দিয়ে, পইচা দিয়ে, খাবলৈ দিয়ে সিহঁতক, বিস্কুট মদত খাবলৈ দিয়ে, সিহঁতি খাই পাহৰি থাকে কবলৈ। কিমান দিনৰ পৰা? আজি 4 বাৰ হৈ আছে, এতিয়া 5 পালে ছোৱালীজনী। ক্লাছ 4 বাৰ হৈ আছে। কিমান গৰাকী ছাত্ৰী এতিয়া অভিযোগ দিছে? ইয়াত 6জনী দিছে। কি নাম শিক্ষকজনৰ? এতিয়া আপোনালোকে কি বিচাৰে? আমি তাৰমানে সেয়া চাকৰিটো হেৰি কৰিব, সেই লোৱাটো বিচাৰিছো। চাকৰি নালাগে তাক মানে। সি আজি এইখিনি কৈছে, কাইলৈ যদি বেলেগ কৰে কি হ'ব এতিয়া? সকলো গাৰ্জেনে কি বিচাৰে? এই ঘটনাটো আপোনালোকে কেতিয়া জানে? কালি জানিছো। মই ছোৱালীজনী স্কুলৰ পৰা আহি কৈছেহি, মই এতিয়া চবৰে ফোন মাৰি হৈছে, মোক কথাটো সুধিছো যে এনেকুৱা কথা শুনিছো। ছোৱালীজনী কৈছে নাই কোৱা, সিহঁতে কৈছে নাই কোৱা ঘৰত বোলে, সেনেকে ক'লে। নাই কোৱা দেখি মই এতিয়া চবকে জনাজনী কৰি আমাৰ ঘৰলৈ মাতিছো, মাতি কথাটো শুনিছো। ছোৱালী গোটেইকেইজনীকে মাতিছো, হয় নহয় হয় বুলি কৈছে। এজনী ছোৱালীজনী মনত যদি কিবা এটা আছে, সিজনী ছোৱালীতো নাই একো। সেই গোটেইকেইজনী একেষাৰে কথা কৈছে মানে, যে এনেকুৱা কৈছে হয় বুলি। এতিয়া মৰম কৰে বুলি কৈছে। আমাৰ চাৰে কিন্তু বহুত মৰম কৰে। কি মৰম কৰে তাৰমানে চাৰে? সেইটো চাৰে কি মৰম কৰে নি? সেয়াক সেনেকে মৰম নকৰে, মৰম কৰা বহুত আছে। ঘটনাটো যিহেতু ক্লাছ 4 পৰা হৈছে, কিন্তু ছোৱালীজনীকে খালিহে কৈছে। জানোতে কিয় ইমান পলম? জানোতে ছোৱালীজনীয়ে নকয়, পইচা দিয়ে খাবলৈ সিহঁতক, বিস্কুট মানে 7জনী ছোৱালীকো ফুচলাই নে? চবকে দিয়ে, মোবাইল চাবলৈ দিয়ে, পিছত বহাই লয়, ৰুমলৈ মাতি নিয়ে। তাৰ এটা কেবিন এটা আছে, সেই কেবিনত সোমাই কিনি বহাই কিনি কথা কয়, ধৰি আনে, টকাৰত ধৰে। এই আপোনালোকৰ ওচৰত আপোনালোকৰ উল্লেখ্য যে ইতিমধ্যে এইগৰাকী শিক্ষকৰ বিৰুদ্ধে পানীতোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে অভিভাৱকে। আনহাতে বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰীসকলক এইগৰাকী শিক্ষকৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়াৰ কথাও জানিব পৰা গৈছে। কিন্তু ইমানৰ পাছতো ইমান দিনে কিয় বিদ্যালয় কৰ্তৃপক্ষ নীৰৱে আছিল
তাক লৈ এতিয়া সন্দেহৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় দল সংগঠনে বৰুৱাহোলা হাইস্কুলত যি ঘটনা হৈছিলে ইয়াৰ বিষয়ে মোক কালি প্ৰশান্ত দাসে ফোন কৰিছিলে আৰু তেখেতে ফোন কৰা তেখেত হৈছে অভিভাৱক এগৰাকী ছাত্ৰী আৰু তাত এজন শিক্ষক আছে এতিয়া শিক্ষক বুলি ক'লে গোটেই শিক্ষকৰ এইটো এটা বদনাম হ'ব কাৰণ কেলে শিক্ষাগুৰুৰ প্ৰতি ৰাইজৰ তথা ছাত্ৰ ছাত্ৰীৰ যি শ্ৰদ্ধা সন্মান থাকে সেই সন্মানক তেখেতে অনিষ্ট কৰিছে তেখেতৰ নাম হৈছে ভৈৰৱ ৰাজখোৱা আৰু এই ভৈৰৱ ৰাজখোৱা নামৰ শিক্ষাগুৰুজনে বৰুৱাহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলক তথা ছাত্ৰসকলকো শাৰীৰিকভাৱে অত্যাচাৰ চলায় আৰু কিছুমান প্ৰাইভেট ঠাইত মানে টাচ কৰিব বিচাৰে আৰু মানসিকভাৱেও অত্যাচাৰ চলাই আহিছে এই ছাত্ৰীসকলে নিৰ্যাতিত হৈ তেখেতলোকে যিহেতু মাইনৰিটি সৰু হৈ আছে বৰ্তমান গতিকে ভয়ত মানে সিহঁতি কথাবিলাক কোৱা নাছিলে কিন্তু আজিকালি ছাত্ৰী সৰু হ'লেও কথাবিলাক কি হয় আমাৰ প্ৰযুক্তিবিদ্যাৰ দিনত মোবাইলত দেখিবলৈ পোৱা যায় আৰু মোবাইলত পাই কিনে সিহঁতি গম পায় কোনটো গুড টাচ বা কোনটো বেড টাচ আৰু তাত যেতিয়া গম পালে সিহঁতি যে এইটো যে বেয়া কাম হৈছে আমাৰ ক্ষেত্ৰত মানে আমাক ছাৰে এইটো অসন্মান কৰিছে তো গতিকে এইটো গম পাই কিনে তেখেতলোকে মাকক ক'লে আৰু মাকহঁতে দেউতাকক ক'লে দেউতাকৰ পিছত গোটেই কথাখিনি ওলাই পৰিলে গাঁৱত তাৰপিছত তেখেতক আজি গৈ কিনে ৰাইজেও বিচাৰিলে আৰু পানীতোলা আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লগতে আৰক্ষী চকীৰ বিষয়াসকল গৈ কিনে তাৰ পৰা তেখেতক কৰায়ত্ব কৰি লৈ আহে তাৰপিছত ৰাইজে কি বিচাৰিছে ৰাইজে তেখেতক উচিত শাস্তি প্ৰদান কৰাটো বিচাৰিছে যাতে ছাত্ৰ ছাত্ৰীসকলে ন্যায় পায় সেইটো বিচাৰিছে আৰু তেখেতে ভৈৰৱ ৰাজখোৱাই আহি কিনে থানাত কৈছিলে পুলেকেশ ৰাভা ছাৰ DSP আৰু OC পৰাগজ্যোতি বুঢ়াগোহাঁই ছাৰ আৰু লগত মই আছিলোঁ আৰু তেখেতে কৈছে তেখেতক প্ৰথম অৱস্থাত ছাৰে সুধিলে যে আপুনি এইটো বয়সলৈকে এইবিলাক কি কাৰণে এৰি দিয়া নাই তেতিয়া ক'লে যে তেখেতে ছাৰ এইটো নহয় মোৰ ওপৰত এইটো এটা ষড়যন্ত্ৰ চলিছে কাৰণ তেখেত ছাত্ৰীসকলৰ ছাত্ৰীকেইগৰাকী দেউতাকসকলৰ এটা গ্ৰুপ আছে আৰু মদ খাই লগত আৰু মদ খাই কিনে ৰাতি এইবিলাক আলাপ আলোচনাত বহে তাৰপিছত মোৰ বিৰুদ্ধে কিছুমান সিহঁতি ষড়যন্ত্ৰ চলাবৰ কাৰণে এইবিলাক কাম কৰিছে তেতিয়া ছাৰে প্ৰশ্ন সুধিলে যে ছাত্ৰীকেইগৰাকী একে ওচৰৰে নেকি কিন্তু একেটা চুবুৰী নহয় তাৰ উপৰিও কৈছে যে মোৰ লগত অলপ বেয়া পোৱা পৰিছে কিন্তু যেতিয়া পৰাগজ্যোতি বুঢ়াগোহাঁই OC ছাৰ এজনে সুধিলে যে বেয়া পোৱা মূল কাৰণটো কি কৈছে যে এই প্ৰশান্ত নামৰ যিজন দেউতাক তেখেতৰ সৰুতে পিটিছিলোঁ ৰাইজৰ অভিযোগ আৰু এজাহাৰৰ পাছত শিক্ষকতাৰ পবিত্ৰ বৃত্তিক কলংকিত কৰা এইগৰাকী শিক্ষকৰ বিৰুদ্ধে প্ৰশাসন আৰু শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব চাবুৱাৰ পৰা ৰণদীপ চুৰীৰ ৰিপৰ্ট আপডেট নাও